শ্বিলঙলৈ আহি আছোঁ আৰু আহিছিলোঁ অকণমান শ্বিলং চাবলৈ আগতে আহিছোঁ, তথাপিও পুনৰবাৰ শ্বিলং চাবলৈ শ্বিলং চোৱাৰ বতৰ আচলতে আমাৰ লগত মইনা আহিছে, এনেকৈ এটা গাটো ভাল নাই কৈছে। গাটো ভালনে? কৈ দিয়া। এইফালে গীতালি আহিছে, বাইদেউ আমাৰ টুনটুন হৈ গ'ল, মানুহ আহিছে আৰু পম্পী আহিছে। স্কটলেণ্ড অফ নৰ্থ ইষ্ট বুলি কয় শ্বিলঙত। এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আছে আচলতে। ইয়াৰ যি পৰিৱেশৰ যি মাদকতা, সেই মাদকতা ল'বলৈ বিশ্বৰ লগতে ভাৰতবৰ্ষ লগতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা নৰ্থ ইষ্ট ৰিজনৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহে। কোৱা হয় যিসকল খাচী, সেই খাচী জনগোষ্ঠীৰ লোকে ইয়াত বাস কৰে। আৰু ইয়াৰ উপৰিও যদি কোৱা হ'ব হিন্দু আৰু বৌদ্ধিষ্ট লগতে ট্ৰাইব, অন্য কিছুমান ট্ৰাইব, যিবিলাক ট্ৰাইবেল যিবিলাক জনগোষ্ঠী, সেই জনগোষ্ঠীৰ মানুহেও বাস কৰে আৰু মেইনলি খাচী জনগোষ্ঠীয়ে বাস কৰে। আৰু যদি আপুনি তাত পাৰ্চেণ্টেজ হিচাপত ক'ব, নিয়েৰ এবাউট 47% খাচী জনগোষ্ঠীৰ মানুহে ইয়াত বাস কৰে। শ্বিলঙত কোৱা হয় কম্পেৰেটিভলি ঠাণ্ডা, যিটো আমাৰ গৰমৰ যিটো পৰিমাণ কম, কিন্তু অৱশ্যে যদি বৰ্তমান সময়খিনিত ক'বলৈ যোৱা হ'ব, শ্বিলঙত যদিও ঠাণ্ডা হয়, কিন্তু এতিয়া বৰ্তমান সময়ত কিন্তু ঠাণ্ডাৰ যি পৰিমাণ, সেই পৰিমাণ বহু পৰিমাণে কমিছে। কাৰণ কথা এটাই ইয়াৰ লগত জড়িত হৈ আছে, আমি সকলোৱে জানো, ডিফৰেষ্টেশ্যন হৈছে, বনাঞ্চল ধ্বংস হৈছে, উদ্যোগীকৰণ হৈছে। বৰ্তমান শ্বিলঙৰ যিটো পৰিৱেশ, সেই পৰিৱেশেও কিন্তু বাগৰ সলাইছে বুলি ক'লে ভুল নহ'ব। গতিকে আগলৈ গৈ থাকিম, আপোনালোকক ইয়াৰ কিছু পৰিৱেশ দেখাব চেষ্টা কৰিম।